আপোনালোকে নিশ্চয় দেখিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালেদি বিদেশী খেদাৰ এটা নাটক চলাই আছে, আনফালেদি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে প্ৰায় 70,000 বুলি ক'ব লাগিব যে 69,500 যিসকল বিদেশী হিচাপে ইতিমধ্যে চিনাক্তই হ'বলৈ গৈ আছিলে, সেই বিদেশীসকলক তেওঁ অসমত সংস্থাপন কৰিব খুজিছে। সেই বিদেশীবিলাকক লৈ কোনো ধৰণৰ গোচৰ নহ'ব, তাৰ কাৰণে ইতিমধ্যে বিদেশী ন্যায়াধীকৰণ, SP, জিলা আয়ুক্ত তেওঁলোকলৈ ইতিমধ্যে নটিফিকেশ্যন জাৰি কৰিছে। আমি আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিখন নটিফিকেশ্যন ইতিমধ্যে জাৰি কৰিছে, সেই নটিফিকেশ্যনৰ প্ৰতিলিপি আমি দাখ কৰিছোঁ। আমি কোনো কাৰণতে অসমত বিদেশীৰ সংস্থাপন কৰিবলৈ দিব নোৱাৰোঁ। বিদেশীৰ চৰণীয়া পথাৰ অসম নহয়। যিটো সময়ত আজি খিলঞ্জীয়া মানুহে ৰাজপথত মাটিৰ অধিকাৰ বিচাৰি প্ৰতিবাদ কৰি আছোঁ, সেই সময়ছোৱাত হিমন্ত বিশ্ব শৰ্মাই বিদেশীক স্বদেশী কৰি আছে। তেওঁৰ এই নাটকবিলাক আমি দেখিছোঁ। আপোনাৰ এই মিয়াখেদা আন্দোলনটোৱে বিদেশীক স্বদেশী কৰিবলৈ হৈছিলে নেকি? সেই প্ৰশ্নটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে যিটো সময়ত তেওঁ বিদেশীৰ বিৰুদ্ধে কথা কৈ আছে, সেই সময়ছোৱাত আপোনালোকে নিশ্চয় দেখা পাইছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা হিন্দু, খ্ৰীষ্টান, জৈন, পাৰ্চী, বৌদ্ধ সেই লোকসকলক আপোনাৰ ইয়াত নাগৰিকত্ব দিব খুজিছে কাৰ জৰিয়তে? গতিকে আমি আগতেও কৈছিলোঁ আমি নামানো। অসমবাসীৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি ল'ব নোৱাৰে। সেইখন হৈছে আমাৰ অসমীয়া জাতিক আচলতে ধ্বংস কৰিব পৰা এখন আইন। গতিকে অসমবাসীয়ে এই কেতিয়াও মানি নলয়, সেই কথাটো অতি স্পষ্ট। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনালোকে নিশ্চয় দেখিছে অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰি এফালেদি আপোনালোকে দেখিছে যে আমাৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰ তেওঁ কাঢ়ি লৈছে, আৰু সমান্তৰালভাৱে আপোনালোকে নিশ্চয় দেখিছে বিদেশীক স্বদেশী কৰিছে। বিদেশীক কিয় স্বদেশী কৰিছে? আজি আমাৰ খিলঞ্জীয়া পৰিয়ালক কেতিয়া মাটি দিব? আমাৰ যে এতিয়া লাখ লাখ পৰিয়ালৰ মাটিৰ অধিকাৰ যে নাই, এই সময়ছোৱাত আপুনি খিলঞ্জীয়া মানুহক মাটি দিব লাগে নে বিদেশীক স্বদেশী কৰিব লাগে? আজি বিদেশীবিলাক আকাশত সংস্থাপন হ'ব নেকি? আমাৰ মাটিত সংস্থাপন হ'ব। গতিকে আমাৰ কথা অতি স্পষ্ট, কোনো কাৰণতে এনেকৈ বিদেশী সংস্থাপন কৰিবৰ কাৰণে যি ধৰণৰ অপচেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাই, এইটো আমি কোনো কাৰণতে মানি নলওঁ। সেই কথা আমি স্পষ্ট কৰি দিছোঁ। আমি কৈছোঁ 1971 চনৰ 25 মাৰ্চৰ পাছত অহা যিবিলাক বিদেশী সকলো বিতৰণ কৰিব লাগিব, সেইটো স্পষ্ট কথা। অসম চুক্তিৰ 6 নং দফা আপোনাৰ সেইখনৰ তেওঁলোক ডাষ্টবিনত পেলাই থৈছে, সেইখন তেওঁলোকে কাৰ্যকৰী নকৰে। আজি আপোনালোকে নিশ্চয় দেখিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা নকৰে। আজি আপোনালোকে নিশ্চয় দেখিছে যে খিলঞ্জীয়া নিৰাপত্তা ভৱিষ্যতৰ কাৰণে আপোনাৰ NRCখন যি আপডেট কৰাৰ কথা আছিলে, সেইবিলাকো ডাষ্টবিনত পেলাই থৈছে। এনেকুৱা কাৰ্যসূচী ৰূপায়ণ কৰিছে য'ত আপোনালোকে নিশ্চয় দেখা পাইছে যে এতিয়া আপোনাৰ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ যিবিলাক মানুহ আহিছে, যিবিলাক আচলতে ধৰ্মীয় সংখ্যালঘুক বাদ দি যিবিলাক মানুহ আহিছে, সেই লোকসকলক 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্তলৈকে যিবিলাক অবৈধ বিদেশী আহিছে সকলোকে নাগৰিকত্ব দিব, সংস্থাপন দিব, তেনেকুৱা যি কাৰ্যসূচী লৈছে এই কাৰ্যসূচী বাতিল কৰক। কোনো কাৰণতে এনেকৈ আচলতে অসমক ধ্বংস কৰিবলৈ দিয়া নহ'ব, সেই কথা আমি স্পষ্ট কৰি দিছোঁ।